আচ্ছা বাইদেউ আসল ঘটনাটো কি হৈছিল ভালকৈ বুজাই কওকচোন বাৰু মোৰ হাজবেণ্ডে তোলা ফটোখন মোৰ হাজবেণ্ডৰ সন্মুখত কৃষকজনৰ লগত কথা পাতি থকা ফটোখন মিয়া আৰু মুছলমান মানুহে আনি ফেচবুকত দি কৈছে বগৰী গছৰ তলত শিখা কৰ্মাৰ লিলিমাই। আচ্ছা বাইদেউ তেনেহ'লে ফটোখন তুলিছিল কোনে সেই ফটো মোৰ হাজবেণ্ডে তোলা ফটো। ফেচবুকত যে ফটোখন দিলে আপুনি কি সঁচাই বগৰী তলত লিলিমাই কৰিছিল নেকি বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি? সেইটোতো হয় বগৰী গছৰ তলত কুকুৰ চুকুৰ ছাগলী গৰু এইবিলাকহে যায় বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে? বাইদেউ আজমলৰ লগত লিলিমাই কৰা বুলি শুনিছো। মোক বাৰে বাৰে কয় আপুনি আজমলৰ ঘৈণীয়েক হ'ব খুজিছিল নহয়। শিখা শৰ্মা আজমলৰ ঘৈণীয়েক হ'ব কিহৰ কাৰণে? শিখা শৰ্মাৰ এজন হাজবেণ্ড আছে, তেওঁ এজন ইঞ্জিনিয়াৰ। তেওঁ অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত তেওঁ বিটেক ডিগ্ৰী লৈছে। তেওঁ মুম্বাই IITৰ পৰা ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টত MBA কৰিছে। শিখা শৰ্মাৰ 3টা সন্তান আছে। শিখা শৰ্মাৰ দেউতাক এজন চিকিৎসক, মাক এজন স্কুলৰ শিক্ষয়িত্ৰী আছিলে। তেনেকুৱা পৰিয়ালৰ মানুহে আজমলৰ নিচিনা এজন মানুহক এই বয়সত, শিখা শৰ্মা এজনী সৰু ছোৱালী নহয়, এই বয়সত শিখা শৰ্মাই আজমলক বিয়া কৰাম বুলি ক'ব? এই ঘৃণনীয় কথাটোৰে আপোনালোকে মোক ফেক পোষ্ট বনাই আপোনালোকে মোক আক্ৰমণ কৰি আছে প্ৰতিটো পোষ্টত। আপোনালোকৰ মিয়া অঞ্চললৈ গৈ মই আপোনালোকৰ খেতি বাতিৰ সম্পৰ্কে অসমৰ মানুহক লাইভ কৰিছিলো যে চাওক মিয়াই এপল বগৰী কৰিছে। 2022 চনত মই মানকাছাৰলৈ গৈছিলো। হাতচিকিমাৰীত মই এপল বগৰী প্ৰথমবাৰৰ কাৰণে দেখিছিলো। আপেল বগৰী, তেতিয়া অসমত আপেল বগৰীৰ খেতি কৰা হোৱা নাছিল। আৰু সেই তাৰ পৰা মই আপেল বগৰীৰ লাইভ কৰি কৃষকজনক ওচৰত লৈ ফটো তুলি মই অসমৰ ৰাইজক কৈছিলো যে এটা প্ৰবন্ধ লিখিছিলো যে বাৰীৰে বগৰী বুটলি। সেই প্ৰবন্ধটোত মই লিখিছিলো উজনি নামনি উত্তৰ অসম আদি বৰাক সকলো মানুহে এই আপেল বগৰীৰ খেতি কৰি লাখ লাখ টকা ইনকাম কৰিব পাৰে। সেই ফটো মোৰ হাজবেণ্ডে তোলা ফটোখন মোৰ হাজবেণ্ডৰ সন্মুখত কৃষকজনৰ লগত কথা পাতি থকা ফটোখন মিয়া আৰু মুছলমান মানুহে আনি ফেচবুকত দি কৈছে বগৰী গছৰ তলত শিখা কৰ্মাৰ লিলিমাই। বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি? বাইদেউ আজমলৰ লগত লিলিমাই কৰা বুলি শুনিছো। তেওঁলোকে মোক বাৰে বাৰে কয় আপুনি আজমলৰ ঘৈণীয়েক হ'ব খুজিছিল নহয়। শিখা শৰ্মা আজমলৰ ঘৈণীয়েক হ'ব কিহৰ কাৰণে? শিখা শৰ্মাৰ এজন হাজবেণ্ড আছে, তেওঁ এজন ইঞ্জিনিয়াৰ। তেওঁ অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত তেওঁ বিটেক ডিগ্ৰী লৈছে। তেওঁ মুম্বাই IITৰ পৰা ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টত MBA কৰিছে। শিখা শৰ্মাৰ 3টা সন্তান আছে। শিখা শৰ্মাৰ দেউতাক এজন চিকিৎসক, মাক এজন স্কুলৰ শিক্ষয়িত্ৰী আছিলে। তেনেকুৱা পৰিয়ালৰ মানুহে আজমলৰ নিচিনা এজন মানুহক এই বয়সত, শিখা শৰ্মা এজনী সৰু ছোৱালী নহয়, এই বয়সত শিখা শৰ্মাই আজমলক বিয়া কৰাম বুলি ক'ব? এই ঘৃণনীয় কথাটোৰে আপোনালোকে মোক ফেক পোষ্ট বনাই আপোনালোকে মোক আক্ৰমণ কৰি আছে প্ৰতিটো পোষ্টত। সেই ফটো মোৰ হাজবেণ্ডে তোলা ফটোখন মোৰ হাজবেণ্ডৰ সন্মুখত কৃষকজনৰ লগত কথা পাতি থকা ফটোখন মিয়া আৰু মুছলমান মানুহে আনি ফেচবুকত দি কৈছে বগৰী গছৰ তলত শিখা কৰ্মাৰ লিলিমাই। বগৰী গছৰ আপোনালোকে ইমান তললৈ নামি গৈছে। হিৰেণ হিন্দুৰ কথা কৈছে আপোনালোকে। আমাৰ মা দুৰ্গাক প্ৰেগনেণ্ট হোৱা ফটো আপোনালোকে ফেচবুকত প্ৰচলন কৰিছে। মোৰ কালিৰ পোষ্টত আছে যে মা দুৰ্গা হাতত ত্ৰিশূল লৈ আছে, মূৰত মুকুট পিন্ধি আছে। মা দুৰ্গাক আপোনালোকে এজন মুছলমান মানুহৰ দ্বাৰা সাবত মাৰি ধৰাই যে কৈছে যে মা দুৰ্গা প্ৰেগনেণ্ট। মোৰ ফেচবুকৰ পোষ্টৰ তলত ফটো আছে, চাই ল'ব। তেনেহ'লে আমাৰ মা দুৰ্গাক আপোনালোকে প্ৰেগনেণ্ট বনাব পাৰে, আপোনালোকে মুছলিমৰ এজন ব্যক্তিৰ লগত সাবতাই ধৰি ফটো দিব পাৰে। আৰু আমাৰ হিৰাণ হিন্দুৱে আপোনালোকৰ কোনোবা এজন মানুহৰ বিষয়ে, নবীৰ বিষয়ে তেওঁ নাই কোৱা। নবী শব্দটো তাত নায়েই। আৰু আমি বিশ্ব নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লওঁতে সন্মানেৰে লওঁ। প্ৰতিজন হিন্দুৱে হযৰত মুহাম্মদৰ নাম লওঁতে সন্মানেৰে লয়। কোনো হিন্দুৱে কেতিয়াও নবীক অপমান কৰা নাই আৰু নকৰে। তোলা ফটো ফেচবুকত যে ফটোখন দিলে আপুনি কি সঁচাই বগৰী তলত লিলিমাই কৰিছিল নেকি বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি? সেইটোতো হয় বগৰী গছৰ তলত কুকুৰ চুকুৰ ছাগলী গৰু এইবিলাকহে যায় বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে?